ৰঙা নদীৰ এখন ঘৰ পৰিণত হৈছে বৈষ্ণৱ ক্ষেত্ৰত মধ্য বক্ষস্থলে কৃষ্টিপাথৰত যেন সুবৰ্ণ ৰেখা সমুদ্ৰ দুহিত সেহি দিনে ৰাতিয়ে ঘৰৰ চৌহদত চলিছে অখণ্ড ভাগৱত পাঠ সিংহ বন্ধ মাঝে দুই শরণত বিরাজে তিনিদিনত ৰঙা নদী সমষ্টিৰ ২০,০০০ৰো অধিক ভাগৱত শ্ৰোতাৰ আগমন ঘটিছে ঘৰখনলৈ ইমান সুন্দৰকৈ গোটেই পৰিৱেশটোত মানে মানুহখিনি আমাৰ ভকত বৈষ্ণৱসকল ইমান সুশৃংখলভাৱে মানে ইমান অনুষ্ঠানত ভাগ লৈছে এটা আমাৰ দিনত প্ৰায় ১০,০০০-১৫,০০০ মান ভকত বৈষ্ণৱ গোট খায় পিতৃ মাতৃৰ বিয়োগৰ পাছত অকলশৰে বাস কৰা ঋষিৰাজ হাজৰিকাৰ ঘৰৰ পৰিৱেশ এয়া সাতদিনীয়া অখণ্ড ভাগৱত পাঠ আৰু ভাওনাৰ আয়োজন কৰিছে ঋষিৰাজে ১ তাৰিখে আমি সুদূৰ শিৱসাগৰৰ পৰা নিসিংহ মুৰাৰী এখন ভাওনা ইয়াত অনুষ্ঠিত কৰা হ'ব আৰু ভাওনাৰ আগে আগে আমাৰ সাংস্কৃতিক অনুষ্ঠানো থাকিব আমাৰ এই অনুষ্ঠানত আমাৰ সকলো বৈদিক সমাজ শংকৰ সংঘ একশৰণ নামঘৰীয়া আদিবাসী সমাজ নেপালী সমাজ বড়ো সমাজ সকলো সমাজেই আহি আমাৰ ইয়াত যোগ লৈছে সমন্বয়ৰ তীৰ্থ হৈ পৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শতাধিক পাঠকে পাঠ কৰিছে মহা ভাগৱত শ্ৰোতা আৰু ভকতসকলৰ অভ্যৰ্থনা কৰিছে ৰঙা নদীৰ শতাধিক যুৱক যুৱতী ঋষিৰাজ হাজৰিকাই কেৱল এই অনুষ্ঠানভাগি আয়োজনহে কৰিছে কিন্তু আমি সকলো ৰাইজ ভকত বৈষ্ণৱে মিলিজুলি এই অনুষ্ঠানভাগ এক পবিত্ৰ পুণ্যস্থললৈ ৰূপান্তৰিত কৰা হৈছে আৰু প্ৰত্যেক ভকতেই আহি ইয়াত নিজৰ দৰে নিজৰ ঘৰৰ দৰে কাম কৰিছে খুব মুকলিমূৰীয়াকৈ ভকত বৈষ্ণৱে ইয়াত আহি মন প্ৰাণ ঢালি দি ভাগৱত শুনাৰ যি প্ৰয়াস কৰিছে তাৰ কাৰণে আমি সকলোৰে শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ ভাগৱত পাঠৰ সুললিল কণ্ঠই পুলকিত কৰি তুলিছে হাজাৰজনৰ হৃদয় এখন বৈকুণ্ঠপুৰীলৈ পৰিণত হৈ পৰিছে কিয় কৈছোঁ যে ইমানেই ভকত প্ৰাণ বৈষ্ণৱ আহিছে আমি এনেকৈ এঘৰীয়া গৃহস্থই এনেধৰণে ভাগৱত পাঠ কৰোঁতে ইমান জনসাধাৰণ হোৱা হয়তো এয়াই প্ৰথম দেখিছোঁ ব্যুৰ ৰিপৰ্ট লখিমপুৰ টুডে